करहर गुना करो जाके नहीं के उपम तुहारी शरण रेन भतो कोटि पारे को करू दरहित हुंगर जैसन करो बड़ जो हरे मार्ग खंको जगतन तारण देव नारायण शंकर टाके कृष्ण कृष्ण हरि ओरा तातो तुष्ट कृष्ण भुलाधिक दिलंत परम ঐশ্বর্যশ্রীক হারৈ ভকুতি দিলাতাক বুলিলায়নেক আশাকবাক মানুহৰ জ্ঞান মানুহৰ তত্ত্ব মানুহৰ ধৰ্ম মানুহৰ আচাৰ মানুহৰ ব্যৱহাৰ আৰু মানুহৰ আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল সাম্য জ্ঞানৰ যিটো প্ৰকৃতি সেইটো উত্তম। গতিকে ইয়াতে কি কৈছে প্ৰভু ভগৱন্তই কিমান কাতৰভাৱে কিমান বাৰে বাৰে ঠগি কৈছিলে যে তোমাক ভাল এটা উপায় ভাল এটা তোমাৰ ৰাস্তা আৰু তোমাক ভালকৈ তোমাক কোৱাৰ পিছতো তোমাক ইমান উপায়খিনি দিয়াৰ পিছতো তুমি কাপোৰ ৰাজকৰীয়া দিব নোৱাৰিলা। কিন্তু কি কৰিলে কৃষ্ণক গোৱাৰ ছোৱাল বুলিহে ক'লে। গতিকে এই কথাখিনি কি কৰিলে কৃষ্ণই তেওঁক মুকুতিৰ পত্ৰ দেখুৱাই দিলে যে যাবই লাগিব থাকি লাভ নাই। গতিকে কৃষ্ণক চিনিয়ে পোৱা নাই যিটোকে যাবলগীয়া হ'ল। আকৌ কি কৰিছে ইয়াতে মুকুতিৰ ৰাস্তাটো দিবলগীয়া হ'লে আটাইতকৈ কথা হৈছে ডাঙৰ যিটো ধৰ্ম জ্ঞানৰ যিটো কথা জানিবলগীয়া হয় আমি সাধু সংগৰ মাজত আমি সদায় উপনীত হ'ব লাগিব। যিমানে কাম বন নাথাকক আমি ৭ গুণ ৫ কৰিও কি কৰিব লাগিব আমি ধৰ্ম জ্ঞানত আমি সোমাই কৰিব লাগিব। তেতিয়া ধৰ্মৰ পৰাই জ্ঞানখিনি আহিব। মানুহৰ মনোবৃত্তিৰে বিভিন্ন চিন্তা চৰ্চাৰে পৰিণত হৈ থকাৰ বিনিময়ত কি হয় মানুহৰ আয়ু কমি গৈ থাকে আৰু মানুহৰ আচাৰ ব্যৱহাৰ কমি গ'লে মানুহৰ যিটো পবিত্ৰ স্থান সেইটো নাইকিয়া হয়। পবিত্ৰ স্থানটো ৰাখিব কেৱল ধৰ্ম নীতিহে ভাল বেয়াটো চিনাকি কৰিব কেৱল ধৰ্ম জ্ঞানেৰে। তাহার বাড়িত মুখিল পাশে দূরতে দেখে হে কৃষ্ণ রাম করিলা হুদামে করি প্ৰণাম। তাই ওচৰতে আকৌ কি আছিলে সুদামৰ ব্যৱসায় বাণিজ্য আছিলে মালা পুষ্প গন্ধ এইবোৰৰ তেওঁ কৃতকাৰ্যৰে পৰিণত হৈ আছিল। কৃষ্ণ আৰু বলৰামক দেখা পাই তেওঁ কৃষ্ণৰ ওচৰলৈকে আহিল যে ভকতে ভকতিৰ গুণ বুজি পায় ভকতে ভকতক চিনি পায় আৰু ভকতে কৃষ্ণ ইষ্ট দেৱতা পৰম পুৰুষ ভগৱান বুলি চিনি পায়। ভকতি লাইনত যাই যিটো বিষয়ত থাকে যাই যি বিষয়ত থাকে সেই বিষয়টো চিনি পায়। সকলোৰে জ্ঞান বুদ্ধিবিলাক সকলোৰে বেলেগ বেলেগ। সকলো মানুহৰ আচাৰ ব্যৱহাৰ সকলোৰে আচৰণ
জ্ঞান ধৰ্ম ভক্তি সকলোৰে বেলেগ বেলেগ, কিন্তু এই জগতত যিমানবিলাক মানুহ আছে সকলো মানুহৰে নীতি ধৰ্ম সংস্কৃতি খাদ্য সংযম সাজ পোছাক সকলোৰে বেলেগ, কিন্তু দুটা বস্তু একে থাকে, কেৱল হাঁহি আৰু কান্দন। হাঁহিটোৱে আনন্দ বুজায় আৰু কান্দনটোৱে দুখৰ পৰিণতিটো বুজায়। গতিকে ইয়াতে কি কৰিছে, সুদামে ইমান ধুনীয়াকে কৃষ্ণ আৰু বলৰামক দেখা পাই কেৱল আনন্দৰে এটা হাঁহি মাৰি কাষলৈ আহিল। তেওঁ হাত বন পাছ কৰি কৃষ্ণৰ স্থানলৈকে আহিল। বখিলতাতো ৰংগ জগন্নাথে পাইত অৰ্ঘ্য ধূপ লগাই কৰিলা পূজাৰ ভাই। ইমান ধুনীয়াকৈ সুদামে কৃষ্ণ বলৰামক চিনি পায়। সেই যি স্থানত সুদামে ব্যৱসায় বাণিজ্যৰ মালাৰে পূৰ্ণ ফুল ব্যৱহাৰ কৰি থকা অৱস্থাত কৃষ্ণক তাতে এখন পাত্ৰ বহিবলৈ দি কৃষ্ণ বলৰামক আৰু ধুনীয়াকৈ সেৱা সৎকাৰে ধূপ দীপ গন্ধ পুষ্প সকলোবিলাক কৃষ্ণৰ স্থানত চৰণ যুগলত দি সেৱা ভাগি অৰ্পণ কৰাইছে। যে ভকত হলে কৃষ্ণক চিনি পায়, ভকত নহলে কিন্তু কৃষ্ণক চিনি নাপায়। অন্য স্থানবিলাক চিনি পাব, কিন্তু কৃষ্ণক চিনি পোৱাটো ইমান সহজ নহয়। পুণ্য জন্মৰ যদি পূৰ্ব সংস্কাৰ থাকে তেতিয়া কৃষ্ণৰ লগত সম্বন্ধ হয়। আমি যে এই জন্ম গ্ৰহণ কৰিছো মনুষ্য জাতি হৈ, কিন্তু আমি এই জন্মটো আমাৰ দাপৰ জীৱৰো নহয়, সত্য জীৱৰো নহয়, এইটো হ'ল ত্ৰেতা জীৱ। আমি ত্ৰেতা জীৱৰ এই সম্বন্ধটো কৃষ্ণক যে চিনি পাইছো, ৰামৰ সেই যিটো ৰাম কৃষ্ণ, যিটো ৰাম বুলি ভগৱান হিচাপে আমি লওঁ, সেই দাপৰ যুগত কৃষ্ণ আহিল, ত্ৰেতা যুগত ৰাম বলৰাম অৰ্থাৎ ৰাম আহিছিলে। গতিকে ৰামক আমি ৰামৰ জন্মতে আমি ভকত হওঁ বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। সেই প্ৰতিশ্ৰুতি অনুপাতে আমি পুনৰ জন্মৰ সঞ্চয় ৰাখি আজি আমি ভকতৰ স্থানলৈকে আহিছোঁ। কিন্তু আমি যদি ভকত হৈ যদি আমি কিছুমান অসৎ ভাৱে কথা বা বেয়া কামলৈকে আমি আগবাঢ়ো, তেতিয়া আমি ভকত হৈ নাথাকোঁ। আমি ভাল চিন্তা কৰিবই লাগিব, আনৰ সুখ আৰু শান্তি প্ৰতিষ্ঠিত কৰিব পৰাটো বা যিবিলাক সংশয় আছে সংশয় ছেদ কৰিব পাৰিব লাগিব। এতিয়া সেয়ে ভকত বুলি কৈছে। গতিকে আমি যদি নিয়ম সংযমে নাথাকে, আমাৰ যদি দয়া অনুভূতিটোৱে নাথাকে, আমি কি ভকত হৈছোঁ? আমি খাদ্য বিচাৰ আমি হিচাপ কৰি খাব লাগিব, হিচাপ কৰি চলিব লাগিব। আমি য'তে ত'তে খাদ্য আমি প্ৰাণ কৰিব নোৱাৰোঁ আৰু আমি য'তে ত'তে স্থান ল'ব নোৱাৰোঁ। আমি এনেকুৱা ভকতি ৰাজ্যলৈ যদি যাবলগীয়া আমাৰ ভকতি সঞ্চয় নহয়। আমি ইয়াতে সুদামৰ যিটো মনৰ যিটো ঈশ্বৰৰ প্ৰতি যিটো আকৰ্ষিত ধন নাম ধনত যিটো সোমাই পৰিছে, অত্যন্ত সুখম কৃষ্ণ। হে ৰাম ভূমিতো পৰিয়া বলে মালকৰ প্ৰীতি দেৱৰে কি তুষ্ট আমাৰ আজিকে জন্ম ফুলিলো আমি কুলক পবিত্ৰ কৰিলা স্বামী। সুদামৰ দেউতাকে ঋষিয়ে তেওঁ এই কৃতকাৰ্যবিলাক দেখা পায়
অত্যন্ত তেওঁৰ ইমান আনন্দিত হল কৃষ্ণক ওচৰতে পালে। কিন্তু পূৰ্বজন্মৰ সংস্কাৰলৈ যেতিয়া কৃষ্ণক পাবলগীয়া হয়, এইটো এই জন্মৰ নহয়, আচলতে পূৰ্বজন্মৰ সংস্কাৰ থাকিব লাগিব, তেতিয়াই কৃষ্ণক পায়। গতিকে এই ঋষিয়ে তেতিয়া কি কৰিলে, অৰ্থাৎ এই সুদামৰ দেউতাকে তেওঁ এই কুলটো উদ্ধাৰ হওঁ বুলি আৰু এই কুলটো পবিত্ৰ হওঁ বুলি কৃষ্ণক বাৰে বাৰে সেৱা কৰি জনাইছে। আমি কুল উদ্ধাৰ হ'ব পৰাটো ডাঙৰ কথা, কিন্তু আমি নিজকে উদ্ধাৰ কৰিব পৰা নাই। আমাৰ পাপে ঘেৰি আছে এই কলিযুগত। আমি এই কলিযুগত জন্ম গ্ৰহণ কৰিছো, মল মূত্ৰৰে আমি বেয়া কামতে বেছি লিপ্ত হ'বৰ কাৰণে ভাল মনোচিন্তাবিলাক আঁতৰাই পেলাই কেৱল বেয়া দিশে চিন্তাধাৰাবিলাক আগুৱাই যায়। গতিকে এই বেয়াবিলাক আমি সঁচাকৈ আঁতৰাব লাগিব, ভালটো আমি চিন্তা কৰিব লাগিব। আমি বাৰে বাৰে কৈছো, কিয়নো ভালৰ সদ্গুণ নেযায় পথলে। কৃষ্ণ আকৌ ইয়াতে কি কৈছে, আজিকে জন্ম সাফল্যৰো আমি কুলকো পবিত্ৰ কৰিলা স্বামী। কৃষ্ণক স্বামী বুলি কৈছে। আকৌ এই যিটো সদায় যিটো সেৱা ভক্তিৰে যিটো কৃষ্ণক বিচাৰিছিলে, এই কৃষ্ণক বিচৰা যিটো পবিত্ৰ কুল অধিক, যিটো কুলৰ যিটো এই পবিত্ৰ হল বুলি তেওঁ মুখেৰে স্মৰণ কৰিছে। গতিকে আমি যেতিয়া ভাল এটা কাম কৰিবলৈ গৈ যেতিয়া ভাল উদ্দেশ্যৰে আমি সফল হওঁ, সেইদিনা আমাৰ মনটো কিমান আনন্দিত হয়। ঠিক কৃষ্ণও যেতিয়া কৃষ্ণক দেখা পাই সেৱা ভক্ত কৰাৰ পিছত সেইদিনাই এই ঋষিৰো আনন্দিত হল আৰু সঁচাকৈয়ে তেওঁৰ জীৱনটো সফল হল বুলি অনুশোচনা কৰি কৃষ্ণক জনাইছে। হে ৰাম জগতৰে মুখ্য কাৰণ হৈ ভোলায় অৱতাৰ তোৰা ভকত জনৰ ৰক্ষাৰ হেতু দুষ্ট নাথা গুৰুৰ কেতু। কৃষ্ণৰ বাহন হল গৰু। এই গৰুৰৰ অধিকাৰী কৃষ্ণ কৈছে, হে গৰুৰৰ অধিকাৰী কৃষ্ণ, দুষ্টক তুমি বিনাশ কৰিছা, দুষ্টক নাশ কৰিছা, কিন্তু শান্তক পালন কৰি ধৰ্মক প্ৰতিষ্ঠিত কৰিছা ভকতৰ মাজত। তুমিয়ে গুৰু ৰূপে আহিছা, তুমিয়ে সৃষ্টিকৰ্তা, তুমিয়ে পিতৃ, তুমিয়ে মাতৃ আৰু তুমিয়ে সমস্ত জগতৰ ঈশ্বৰ পৰম পৰম। যে ইমান হানুনাই বিননাই কৃষ্ণক আদৰি সাদৰি কেৱল ঋষিয়ে কথাখিনি বৰ ধুনীয়াকৈ বিশ্লেষণ কৰি কৈ আছে। গতিকে ইয়াতকৈ আৰু উত্তম মোক আৰু ইয়াতকৈ আৰু মোক আশাবাদী জীৱনলৈ ধাৰণ কৰিব মোৰ নালাগে। আপোনাক যিহেতুকে ওচৰতে পাইছো, গতিকে কিমান আনন্দিত হৈছে। ভাল কামৰ সদ্গুণ নেযায় অথলে বুলি বাৰে বাৰে কৈছো, কিয় ভাল কাম কৰিলে সঁচাকৈ আনন্দিত। সেই আনন্দটো বেলেগ, সেই সুখখিনি আকৌ বেলেগ। সেই সুখখিনি হেৰাই নাযায় বা বিনাশ কেতিয়াও নহয়। কৃষ্ণ খুজিলে কেতিয়াবা বিনাশ হ'ব নেকি? কিন্তু অন্য কিছুমান কৰিবলৈ গ'লে আমাৰ বিনাশ হ'ব। কাৰণ কৃষ্ণ ধৰ্মটো একত্ৰিত মন কায় বাক্য মনে যেতিয়া ধৰ্ম কৰিবলৈ যাব, সেইটো চুক্তি ধৰ্ম নহয়। বাকী পৃথিৱীত যিমানবিলাক ধৰ্ম আছে চুক্তি ধৰ্ম। এই চুক্তি ধৰ্ম কৰিলে কিমান কিবা এটা ফল পাবি। কেনেকুৱা ফল পাব? কিছুমান মাজতে বিনাশ হ'ব, কিন্তু ঢালি বিকি দিব, কিন্তু মাজতে শেষ হ'ব, বিনাশ হ'ব। কিন্তু কৃষ্ণ ধৰ্ম বিনাশ কেতিয়াও নহয়। আৰু ভকতৰ নাম লৈ কেতিয়া শেষ নহয়, কৃষ্ণৰ নাম লৈয়ে থাকে ভকতৰ। সেয়ে কাৰ্যকৃত কাৰ্য হ'ল কেৱল কৃষ্ণ নাম প্ৰকাশ কৰা। নাৰদে কেতিয়াবা শেষ কৰিছে জানে? নাৰায়ণ নামটো কেতিয়াও শেষ কৰা। নাৰদে কেৱল কৃষ্ণ নাম নাৰায়ণ লৈয়ে আছে, নাৰদে কেতিয়াও শেষ কৰা নাই। কিন্তু তেওঁ কথা হৈছে কি, আমি কিছুমান পৰীক্ষা ল'বলৈ যেতিয়া কৃষ্ণই কিছু আমাক পৰীক্ষা ল'বলৈ নাহে, কিন্তু কিছুমান পৰীক্ষা আমাৰ এনেকুৱা পৰীক্ষা আহে, সেই পৰীক্ষাবোৰ ফেল কৰিবলগীয়া হয়। কেনেকৈ? যেতিয়া আমাৰ অহংকাৰ থাকে, অহংকাৰ যেতিয়া থাকিব ফেইলাৰ হ'বলগীয়া হয়। কেনেকুৱা? নাৰদে সদায় কিবা কেৱল নাৰায়ণ নাৰায়ণ নাম লৈ
তেওঁ উচ্চাৰণ কৰি থাকে। প্ৰভু ভগৱন্তক ক'লে, হে প্ৰভু, মই তোমাৰ নামটো কেৱল মই জগতত ইমান প্ৰচাৰ কৰোঁ, কেৱল নাৰায়ণ নাৰায়ণকৈ সকলোকে নাম পাপ কওঁ, কিন্তু মই আপোনাৰ লিষ্টত মোৰ নামটো আছে নে মই সেইটোৱে নাজানো। মই যে ইমান নাম লওঁ, আপোনাৰ যিখন ভকতৰ লিষ্টখনত আছে নে সেইটো গম নাপাওঁ। তেতিয়া প্ৰভু নাৰায়ণে ভাবিলে কিবা এটা অহংকাৰ আহি যিয়ে নহওক, তোমাৰ যিখিনি কথা কৈ আছা তুমি সেইখিনি কথা ঠিক আছে, মই পিছত আলোচনা কৰি। প্ৰভু নাৰায়ণে কৈছে, তুমি এটা কাম কৰা, এই বন্তি গছি তুমি নাম মন্দিৰত তুমি লৈ যোৱা আৰু তাতে ভালকৈ থৈ আহিবা। কিন্তু কথা হৈছে কি, তুমি এই বন্তি গছি ত্যাগ কৰিব নিদিবা, আকৌ নুমাব নিদিবা। কাৰণ নুমাব নালাগে বা ত্যাগ কৰিব নালাগে, সেইটো আইন হয়, গতিকে সেইটো নকৰিবা। তেতিয়া নাৰদে এই বন্তি গছি নাম মন্দিৰলৈ লৈ গ'ল। কেৱল বন্তি গছি চাই কেৱল খোজ লৈ আছে। এই খোজকাঢ়ি গৈ বন্তি গছি তাতে থৈ আহি, কাৰণ নাৰদৰ এটা চিন্তা আছে, বন্তি গছি নুমাব নালাগিব বা তাৰ ত্যাগ কৰিব নালাগিব, এইটো চিন্তাধাৰাৰে কেৱল নাৰদে বন্তি গছি থৈ আহি নাৰায়ণক ক'লে, হে প্ৰভু, মই বন্তি গছি বৰ ধুনীয়াকৈ থৈ আহিছোঁ, এটুকু তেলো পোৱা নাই আৰু নুমাও নাই। ঠিক আছে, তুমি নাৰায়ণে ক'লে, ঠিক আছে, তুমি ঠিক আছে বন্তি গছি ভাগত থৈ আহিছা, কিন্তু কথা হৈছে কি, তুমি নাৰায়ণ নামটো কিমান বাৰ উচ্চাৰণ কৰিছা সেইটো লাগে। হে প্ৰভু, মইতো নাৰায়ণ নামটো একবাৰ নল'লো ত্যাগ কৰিব বুলি, মইতো কিবা ভগৱান নেকি? আকৌ ধুনীয়া কৰিম নেকি? মই আকৌ নাম লৈ কিনে দিম নেকি? নামৰ সঞ্চয়টো, নামৰ পৰীক্ষা এবাৰে, পৰীক্ষা বাৰে বাৰে হ'ব নেকি? পৰীক্ষা বাৰে বাৰে নহয়, এবাৰে পৰীক্ষা হয়। গতিকে তুমি দেখোন সেইদৰে হ'লা। তুমি কি যে নাম লৈ আছা তুমিয়ে জানা। আৰু তুমি আজি ইমান ধুনীয়া এটা সুযোগ পাইছা বন্তি গছি লওঁতে, তাতে নাম ল'ব আছিলে, নাম এবাৰো নল'লা, তাতে তাকে নহয়। গতিকে আমাৰো কোন মুহূৰ্তত কিমান পৰীক্ষা দি আছো বা কিমান পৰীক্ষা হৈ আছে আমি গম নাপাওঁ। আৰু এই কথাখিনি যদি গম পালেহেঁতেন আমি সদায় সচেতন হ'ব পাৰিম। তথাপি আমি এই পৰীক্ষা হ'ব বুলি বা পৰীক্ষা দিব লাগিব বুলি আমি সদায় সাৱধান থকাটো উচিত। কিন্তু আমি আজি ক'ৰবাত ভাল এটা পৰিৱেশত কিবা এটা খাদ্য পাইছোঁ, এই নীতি বস্তু আমাৰ হয় নে নহয়, আমাৰ যিটো ধৰ্মৰ লগত আমি খাব পাৰিম নে নোৱাৰিম, এই বান বিচাৰটো যদি আমাৰ নাথাকে তেতিয়াহ'লে আমাৰ ধৰ্ম বৰ্তি নাথাকে, আমাৰ ধৰ্ম একচেপ্ট হৈ যাব। অন্যজনে বিচাৰ আমি কৰি খাবই লাগিব। আমি যিটো বিচাৰ নকৰাকে খাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ক্ষতি দেৱৰ ক্ষতি হ'ব। কৃষ্ণ ৰক্ষাৰ হেতু দুষ্ট নাথা গৰুৰ কেতু। হে গৰুৰ বাহন, হে গৰুৰ তুমি কৃষ্ণক লৈ ফুৰা, বা কৃষ্ণই গৰুৰ বাহন হিচাপে কৃষ্ণক লৈ ফুৰে। তুমি কিমান দয়াশীল, তুমি কিমান শ্ৰদ্ধাৰে গৰুৰ কথা কৈছে যে কিমান কৃষ্ণক লৈ ফুৰে, কিমান আনন্দিত, কিমান ভাগ্য। এই ভাগ্য সৌভাগ্যিত হোৱাটোৱে ডাঙৰ কথা। হে ৰাম জগতৰে আত্মা উহিত দেৱ, তোমাৰ শত্ৰু মিত্ৰ নাহি কেৱ। আমাৰ দেহত শত্ৰু 14 হাতী লাগি আছে। এই 14 হাতীৰ মাজত যদি আমি মিছা কথা, বেয়া কাম, বেয়া বস্তু চাবলৈ যাওঁ তেতিয়াহ'লে ক্ষতিটো আমাৰ। সেই প্ৰভুসকল আমি এই আকৌ আগৰ পৰ্যায়ত আমি আকৌ আলোচনা কৰিম। কৃষ্ণ মই দুৰাচাৰ কেৱলে তোমাৰ পৰা হীনাৰায়ণ কবিও কহৈ লয়দা সকলি
পুখিলো হেরা করণ এরা পুখিলো হেরা করণ